নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজি খবৰকেইটা আপোনালোকক দিয়াৰ আগতে সৰুকৈ এটা অনুৰোধ, যদি খবৰকেইটা চাই ভাল পায় তেন্তে লাইক এটা কৰি থৈ যাবলৈ নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। আগবাঢ়িছোঁ আজি প্ৰথমটো খবৰৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে ট্ৰেইনত যিসকলে যাত্ৰা কৰে তেওঁলোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আপুনি লাষ্ট টাইম বাৰু কেতিয়া ট্ৰেইনত ট্ৰেভেল কৰিছিলে বা ট্ৰেইনত যাত্ৰা কৰিছিলে সেই সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাবচোন। মানে লাষ্ট কিমান দিন হ'ল আপোনালোকে ট্ৰেইনত যাত্ৰা কৰা সেই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। এতিয়া ট্ৰেইনত যাত্ৰা কৰা সকলৰ কাৰণে বহুত নিয়ম চেঞ্জ কৰি দিছে। বহুত নিয়ম আপোনাৰ এপ্ৰিলৰ 1 তাৰিখেতো ধামাকা নিয়ম চেঞ্জ হৈছিলে। বহুত নিয়ম চেঞ্জ কৰি দিছে এপ্ৰিলৰ 1 তাৰিখৰ পৰা ট্ৰেইনত ট্ৰেভেল কৰা সকলৰ কাৰণে। এতিয়া মে' মাহত আকৌ এটা নতুনকৈ নিয়ম সলনি কৰিছে। অৱশ্যে এই নিয়মটো আমাৰ কাৰণে নহয়, এই নিয়মটো হৈছে ৰেল কৰ্তৃপক্ষৰ কাৰণে বা টিটিসমূহৰ কাৰণে, যাৰ ফলত নেকি ট্ৰেইনত যিসকলে যাত্ৰা কৰে তেওঁলোকৰ কাৰণে ভাল হ'ব। এতিয়াৰে পৰা টিটিসকলে ট্ৰেইনত ৰাতি 10 বজাৰ পাছত আৰু ৰাতিপুৱা 6 বজাৰ পূৰ্বে ট্ৰেইনৰ টিকট চেক কৰিব নোৱাৰিব। আপুনি যেইটা বজাতেই ট্ৰেইনত নুঠক কিয় আপোনাৰ টিকট 6 বজাৰ পাছত, মানে ৰাতিপুৱা 6 বজাৰ পাছত আৰু মানে ৰাতি 10 বজাৰ পাছত চেক কৰিব। 6 বজাৰ আগত চেক কৰিব নোৱাৰিব ৰাতিপুৱা, আৰু ৰাতি 10 বজাৰ পাছত ট্ৰেইনৰ টিকেট চেক কৰিব নোৱাৰিব। এইটো এটা কঠোৰ নিয়ম আনি দিছে। আগতে হয় কি, আপোনাৰ যেনিবা যিটো ষ্টেচন আছে সেইটো যেনিবা আপোনাৰ 11টা বজাত আছে আপোনাৰ টাইমটো। তো আপোনালোকে 11টা বজাত উঠিলে, অকণমান দেৰি পাছতে টিটি আহে, তেওঁলোকেতো গম পায় কোনটো ষ্টেচনত কেইজন উঠিব, তো সেই মৰ্মে আহি তেওঁলোকে টিকটটো চেক কৰেহি আপোনালোকৰ। কিন্তু সেই নিয়মটো এতিয়া টোটেলি চেঞ্জ কৰি দিছে। আপুনি যেইটা বজাতে ট্ৰেইনত উঠক কিয় 10টা বজাৰ পাছত আৰু 6টা বজাৰ আগত টিকট চেক কৰিব নোৱাৰিব। আপুনি যদি 10টা বজাৰ পাছত ট্ৰেইনত উঠে তেনেহ'লে ৰাতিপুৱা 6টা বজাৰ পাছত আপোনাৰ টিকট চেক কৰিব পাৰিব টিটিয়ে। আৰু টিটিয়ে যদি আহি জোৰ জবৰদস্তি কৰে তেখেতৰ ওপৰত আপোনালোকে এতিয়া কমপ্লেইন কৰিব পাৰিব। এইটো আমাৰ ভাৰতীয় ৰেল বিভাগৰ তৰফৰ পৰা নিৰ্দেশনা জাৰি কৰি দিছে টিটিসকলৰ বাবে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে পাঞ্জাৱৰ পৰা। পাঞ্জাৱত 21 কোটি টকা ব্যয় সাপেক্ষে এখন নিৰ্মাণ কৰিছে চৰকাৰী হস্পিটেল। আৰু সেই চৰকাৰী হস্পিটেলখনৰ সুবিধাসমূহ দেখি এতিয়া সকলো আচৰিত হৈ গৈছে। কাৰণ চৰকাৰী হস্পিটেল হয়তো আপোনালোকে এনেকুৱা ধৰণৰ দেখা পোৱা নাই। ব্যক্তিগত হস্পিটেল আপোনালোকে দেখা পাইছে, বহুত দামী দামী ব্যক্তিগত হস্পিটেলো আপোনালোকে দেখা পাইছে, য'ত নেকি ৱৰ্ল্ড ক্লাছ ফেচিলিটি আছে। কিন্তু আপোনালোকে চৰকাৰী হস্পিটেলত তেনেকুৱা ধৰণৰ ফেচিলিটি থকা হয়তো আপোনালোকে হস্পিটেল এতিয়ালৈকে দেখা পোৱা নাই। বেলেগৰ কথানো কি ক'ম, আপোনালোকে অসমৰ হস্পিটেলবিলাক এবাৰ চকু ফুৰাই চাবচোন কি অৱস্থা হৈছে। ৰিচেণ্টলি কেইদিনমান আগত মই AMC লৈ গৈছিলোঁ। AMCৰ হস্পিটেলৰ অৱস্থা দেখি মই আচৰিত হৈ গৈছোঁ। ইমানেই লেতেৰা গোন্ধ, ৱালবিলাক ক'লা হৈ গৈছে। মানে এনেকুৱা জেগাত মানুহবিলাকে কেনেকৈ চিকিৎসা কৰিব ভাবকচোন আপোনালোকে। চৰকাৰে এই বস্তুবিলাক কিয় ঠিক নকৰে? নতুন ফ্লাইঅভাৰ নিৰ্মাণত লাগি আছে, কিন্তু যিবিলাক নেকি প্ৰয়োজনীয় বস্তু সেই বস্তুবিলাক আমি এটলিষ্ট ঠিক কৰিব লাগে। শিক্ষা, স্বাস্থ্য এই দুটা আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়। আঁচনি দিয়াতকৈ সেইবিলাক কৰক না। অৰুণোদয় আঁচনিৰ নামত যিমান টকা খৰচা কৰে সেই টকাখিনি যদি হস্পিটেলৰ নামত খৰচা কৰিলেহেঁতেন, শিক্ষাৰ নামত খৰচা কৰিলেহেঁতেন, কিমান ডেভেলপ হ'লহেঁতেন আপোনালোকে এবাৰ ভাবকচোন। অৰুণোদয় আঁচনিৰ নামত 1250 টকাকৈ দি দিয়ে, মহিলাসকলে ভাবে ঢেৰ কিবা কিবি পাই গ'লোঁ। কিন্তু ওচৰৰ হস্পিটেলখন যেতিয়া নেকি লেতেৰা হৈ থাকিব, যেতিয়া এজন ডক্টৰ নাথাকিব, বেমাৰ যদি হয় ঘৰৰ মানুহ এজনৰ, তেতিয়া কিন্তু প্ৰাইভেট হস্পিটেলখনত দি 1250 টকাতকৈ বেছি খৰচা কৰি থৈ আহিব লাগে। হয়নে নহয় আপোনালোকে এবাৰ নিজেই অনুধাৱন কৰি কমেণ্ট ছেকশ্যনত জনাব। এতিয়া খবৰ লৈ পৰিছে পাঞ্জাৱৰ পৰা। পাঞ্জাৱত মাত্ৰ 12.65 কোটি টকা খৰচা কৰি এখন শিশু আৰু মাতৃৰ কাৰণে হস্পিটেল নিৰ্মাণ কৰিছে, যিখন হস্পিটেল দেখি এতিয়া সকলো আচৰিত হৈ গৈছে। ৱৰ্ল্ড ক্লাছ ফেচিলিটি তাতে আছে, য'ত নেকি 7টাকৈ অপাৰেশ্যন থিয়েটাৰ আছে, য'ত নেকি প্ৰায় 13টাকৈ OPD ৰুম আছে, আৰু তাৰ লগতে 80খন বেড আছে সেই হস্পিটেলখনত, য'ত নেকি শিশু আৰু মাতৃক চিকিৎসা কৰা হ'ব। খুব আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে পাঞ্জাৱত। আৰু সেইকাৰণেই বহু মানুহে হয়তো আম আদমি পাৰ্টিৰ চৰকাৰক ভাল পায়। দিল্লীতো যথেষ্ট কাম কৰিছিলে, এতিয়া পাঞ্জাৱতো যথেষ্ট পৰিমাণৰ কাম কৰিছে। আজি বাৰু আপোনাৰ ঘোষণা কৰিব সেই সম্পৰ্কত আমি পাতি আৰু লাভ নাই,
কিন্তু আগন্তুক যোনেই চৰকাৰ নাহক কিয় চৰকাৰক অনুৰোধ কৰিম যে আঁচনিবিলাকৰ ওপৰত যিমান গুৰুত্ব দিয়ে ন তাৰ সমান্তৰালভাৱে কিন্তু আমাৰ স্বাস্থ্য আৰু শিক্ষাৰ ওপৰতো অকণমান গুৰুত্ব দিয়ক। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান সময়ত হয়তো আপোনালোকে দেখিবলৈ পাইছে চৰকাৰসমূহে বনাঞ্চল ধ্বংস কৰিছে। চৰকাৰসমূহে বনাঞ্চলবিলাক নাইকিয়া কৰি তাত ডাঙৰ ডাঙৰ অট্টালিকা স্থাপন কৰিছে। ডাঙৰ ডাঙৰ বিজনেছমেনবিলাকক ব্যৱসায় কৰিবৰ কাৰণে দি দিছে। সেয়া প্ৰত্যেকখন ষ্টেটতে হয়তো আপোনালোকে তেনেকুৱা ধৰণৰ ছবিবিলাক দেখিবলৈ পাব। গছবিলাক কাটি ৰাস্তা নিৰ্মাণ কৰিছে। আমি ভাবিছোঁ ডেভেলপ হৈছে। যেতিয়া ডাঙৰ এটা অট্টালিকা নিৰ্মাণ হ'ব, যেতিয়া এটা কোম্পানী নিৰ্মাণ হ'ব, কোম্পানীটোত যেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক নিয়োজিত হ'ব, আমি ভাবিছোঁ বহুত ভাল কাম কৰিছে চৰকাৰে। কিন্তু তাৰ বিপৰীতে আমাৰ কিমান যে ক্ষতি হ'ব, আমাৰ নেক্সট প্ৰজন্মৰ কিমান যে ক্ষতি হ'ব, সেইবিলাক আমি ভাবিয়েই নাচাওঁ। আমি ইনষ্টেণ্ট যিটো নেকি আমি মানে ফল পাওঁ সেইটোহে আমি ভাবি চাওঁ। ফিউচাৰলৈ কি হ'বগৈ সেইটো আমি কেতিয়াও ভাবি নাচাওঁ। কিন্তু প্ৰকৃতিয়ে সেই বস্তুটোক মানে প্ৰকৃতিয়ে ধন টকা পইচা নিবিচাৰে। এতিয়া এটা গৰুক আপোনালোকে হাল বাবলৈ দিব, সি তাৰ বিনিময়ত আপোনাৰ পৰা পইচা নিবিচাৰে, সি কেৱল তাক খোৱাটো দি থাকিলেই হ'ল, হয়নে নহয়? প্ৰকৃতিয়ে সেই লালসাবিলাক বুজি নাপায়। এটা খবৰ এটা যোৱাকালি দেখা পালোঁ, যিটো ক'ৰ হয় একজেক্টলি ধৰিব পৰা নাই। আমাৰ ভাৰতৰ কোনো এখন চৰকাৰে বনাঞ্চল ধ্বংস কৰিবলৈ গৈছিলে। বনাঞ্চল ধ্বংস কৰিবলৈ যাওঁতে এটা হাতী আহি মানে জেচিবিখনক কি কৰিছে মানে এটেক কৰিছে। জেচিবিখনক বনাঞ্চল ধ্বংস কৰিবলৈ দিয়া নাই। মানে জীৱ জন্তু বুজি পাইছে যে বনাঞ্চল কিমান দৰকাৰ আমাৰ কাৰণে। গতিকে এনেকৈ যদি হ'বলৈ হয়, গছ যদি কাটি থাকিবলৈ হয়, দীঘলী পুখুৰী পাৰৰ গছটো এতিয়া নাই, আপোনালোকে চাওকে। গতিকে এটা সময়ত কি থাকিবগৈ আমাৰ পৃথিৱীখনত। আগৈছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত বৃদ্ধি পাইছে ঘৰে ঘৰে কণ্টেণ্ট ক্ৰিয়েটৰ। আমাৰ অসমত বৃদ্ধি পাইছে ঘৰে ঘৰে এতিয়া ৰীল ক্ৰিয়েটৰসকল। ৰীল ক্ৰিয়েটৰসকলে কেইটামান লাইক পাবৰ কাৰণে, কেইটামান ফ'ল' পাবৰ কাৰণে মুঠতে যি পাৰে তাকেই কৰিবলৈ মানে তাকেই কৰি দিব। আৰু তেওঁলোকক যদি কয় যে তহঁতে মানে কাপোৰ কানি খুলি নাচি থাক, তহঁতে লাইকছ পাবি, ফলোৱাৰ্ছ পাবি, মুঠতে সেই বস্তুটো কৰিবলৈও ৰাজি আছে। আৰু অলৰেডি কৰিও আছে। যথেষ্ট লোকে সেই বস্তুটোকে কৰি আছে। মানে আৰু কি আপোনালোকে চাব নোৱাৰা অৱস্থা হৈছে ফেচবুকখন আজিকালি। ঘৰৰ মানুহৰ ওচৰত ৰৈ পিনি চাব নোৱাৰে। এনেকুৱা কিছুমান মানে মানুহ আছে, এনেকুৱা কিছুমান মহিলা আছে, যিবিলাকে যিবোৰ বস্তু নেকি ঘৰৰ ৰুমৰ ভিতৰত কৰে, সেই বস্তুবিলাক এতিয়া ছ'চিয়েল মিডিয়াত কৰিবলৈ লাগিছে। খবৰ লৈ পৰিছে পৰ্বতযোৰাৰ পৰা। পৰ্বতযোৰাত এজন যুৱকে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক ষ্টাণ্ট কৰি ৰীল প্ৰস্তুত কৰি আছিলে। আৰু ভাগ্যক্ৰমে অকণমানত বাচিলে, নহ'লে ট্ৰাকৰ তলত সোমালেগৈহেঁতেন। এতিয়া এনেকুৱাবিলাক যুৱকক চিৰদিনৰ কাৰণে ছ'চিয়েল মিডিয়াৰ পৰা বেন কৰি দিব লাগে আৰু পৰাপক্ষত আৰক্ষীয়ে 2 বেটমান দি জেলত ভৰাই থ'ব লাগে। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে আজি ৰিজাল্ট ঘোষণা কৰিব। তো আপোনালোকে যদি ভিডিঅ'টো দেৰিকৈ চাই আছে, নিশ্চয়কৈ ৰিজাল্ট দিলেই চাগে, আৰু যদি সোনকালে চাই আছে ৰিজাল্ট দিব। তো এতিয়া ৰিজাল্ট দিব আজি, কিন্তু আজি সম্পূৰ্ণৰূপে আমাৰ অসমত সুৰা নিষিদ্ধ কৰিছে। আজি 200টো মদ খাব নোৱাৰিব, 600টো মদ খাব নোৱাৰিব। যিসকলে হাৰিব সিহঁতে 200তে মদ অকণ খাবৰ কাৰণে মদ বিচাৰিব, আৰু যোন জিকিব সিহঁতে ফূৰ্তিতে মদ অকণ খাবলৈ বিচাৰিব। কিন্তু আজি সম্পূৰ্ণৰূপে ড্ৰাই ডে ঘোষণা কৰি দিছে আমাৰ অসমত। আমাৰ অসমত কোনোৱে মদ খাব নোৱাৰিব। কোনোবাই যদি বিকে তাৰ ওপৰতো মানে শাস্তি আছে, আৰু কোনোবাই যদি মদ খায়ো তাৰ ওপৰতো শাস্তি আছে। মুঠৰ ওপৰত গোটেই অসমত আজি ড্ৰাই ডে। ইলেকশ্যনৰ ৰিজাল্ট দিব, তো তাৰ কাৰণে মদ খাব কোনেও নোৱাৰিব। আগৈছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নলবাৰীৰ পৰা। তো নলবাৰীত এতিয়া ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ই ৰিক্সা চলোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। নলবাৰীত এতিয়া কোনো টমটম চালকে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত টমটম চলাব নোৱাৰিব। এয়া কেৱল নলবাৰীয়ে নহয়, নলবাৰীৰ লগতে নগাঁও, লগতে লখিমপুৰ, এনেকুৱা প্ৰায়খিনি ডিষ্ট্ৰিক্টতে এতিয়া জিলা প্ৰশাসনৰ তৰফৰ পৰা এই নিৰ্দেশনাসমূহ জাৰি কৰা হৈছে টমটম চালকসকলৰ বাবে। তো তেওঁলোকক ৰাষ্ট্ৰীয় ঘাইপথত টমটম চলোৱাটো প্ৰায় নিষিদ্ধ কৰিছে। তেওঁলোকে যিবিলাক ধৰি লওক ভিতৰৰ ৰাস্তা আছে সেইবিলাকত চলাব পাৰিব, কিন্তু ৰাষ্ট্ৰীয় ঘাইপথত চলাব নোৱাৰিব। এতিয়া টমটম চালকসকলে যদি ৰাষ্ট্ৰীয় ঘাইপথত নামি যাবলৈ হয়, টমটম কিমান হ'ল চাবচোন, মানুহতকৈ বেছি টমটম। গতিকে ৰাষ্ট্ৰীয় ঘাইপথতো যদি তেওঁলোকে চলাবলৈ হয়, বাছ বা যিবিলাক মেজিক গাড়ী যিবিলাক আছে পেট্ৰলৰ দ্বাৰা চালিত, সেইবিলাকৰ মানে পেট মৰি যাব। তো তাৰ কাৰণেও হয়তো চাগে এই নিয়মবিলাক লৈছে, ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া টমটম চলাব নোৱাৰিব। আপোনালোকে চাবচোন এতিয়া ৰিক্সা নেদেখা হ'ব, আপোনালোকে চাবচোন এতিয়া মানে টেম্পু নেদেখা হ'ব। নাই এই বস্তুবিলাক, মানে থাকিব ক'ৰ পৰা। আজিকালি সেইবিলাকত কোনে উঠে? টমটমতে উঠে।
এই দাদা ৰ'ব বুলি কোৱাৰ লগে লগে হাতখন দিলেই ৰখি যায়, 10 টকা এটা দিলেই থৈ গুচি আহেগৈ। আগতে কি হয়, লাইনত গৈ ৰখিব লাগিব, গাড়ী ভৰ্তি হ'ব লাগিব, তাৰপিছত যাব পাৰিব। ডাঙৰ গাড়ীবিলাকেতো নিনিয়েই, ৰিক্সাই বেছিকৈ ভাড়া লয়। এতিয়া টমটমে হাতখন দিলেই ৰখি যায়, উঠি যায়, 10 টকা দিলে নামি যায়। চ' মানে এতিয়া টমটম চালকসকলে পূৰা আধিপত্য স্থাপন কৰিছে, আৰু সেইকাৰণে এতিয়া তেওঁলোকক নাকি লগাবলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নমায়ো দিছে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আপোনালোকৰ তাত পেট্ৰল আৰু গেছৰ মানে যি অভাৱ হৈ আছিলে, সেই অভাৱ মানে দূৰ হ'ল নে নাই হোৱা, কমেণ্ট ছেকশ্যনত জনাবচোন। হয়তো চাগে গেছৰ অভাৱটো দূৰ নাই হোৱা, কিন্তু পেট্ৰলৰ অভাৱটো প্ৰায় নাইকিয়া হৈছে বুলি, মানে দূৰ হৈছে চাগে। বহু জেগাত পেট্ৰল নাটনি হৈছিলে, এতিয়া আকৌ পেট্ৰল আহিছে। এতিয়া খবৰ ওলাই পৰিছে, হৰমুজ প্ৰণালীৰ জৰিয়তে সৰ্বশক্তিৰ জাহাজ আহি আছে আমাৰ ভাৰতলৈ বুলি, মানে ভাৰতলৈ আৰু এখন কেঁচা অইল অনা জাহাজ আহি আছে হৰমুজ প্ৰণালীৰ জৰিয়তে, যিখনত আছে প্ৰায় 45,000 টন LPG। 45,000 টন LPG আছে বুলি খবৰ ওলাই পৰিছে। তো আমাৰ অসম বা আমাৰ ভাৰতবৰ্ষত যি গেছৰ নাটনি হৈ আছে, সেয়া অকণমান হ'লেও দূৰ হ'ব। তো হৰমুজ প্ৰণালীৰ জৰিয়তেতো আহিবৰ কাৰণে পূৰা মুকলি কৰি দিছে। ইৰাণে একো বাধা দিয়া নাই হৰমুজ প্ৰণালীৰ জৰিয়তে আহিবৰ কাৰণে, কিন্তু ট্ৰাম্পে বাধা দিছে। কিয়নো এতিয়া হৰমুজ প্ৰণালীৰ ওপৰত মানে আপোনাৰ কব্জা কৰিছে আমেৰিকাই। চ' আমেৰিকাই ভাৰতৰ জাহাজ আহিবলৈ দিয়া নাই। ইৰাণে একো প্ৰব্লেম কৰা নাই, কিন্তু আমেৰিকাই এতিয়া প্ৰব্লেম কৰিছে। আমেৰিকাই পাছলৈ আৰু কিমান কি প্ৰব্লেম কৰে ঠিক নাই কিন্তু, কাৰণ ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ এতিয়া প্ৰায় নাইকিয়া কৰিছে আমেৰিকাই, আৰু তাৰ কাৰণে ইৰাণৰ ওপৰত ঢেৰ চৰ্ত বান্ধি দিছে। তো সেই চৰ্ত সাপেক্ষে এতিয়া প্ৰায় হৰমুজটো আমেৰিকাৰ হাতলৈ যোৱাৰ নিচিনাই হৈছে, আৰু এতিয়া আমেৰিকাই ভাৰতৰ জাহাজবিলাক আহিবলৈ দিয়া নাই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। 7 বছৰীয়া এটা কণমানি শিশুৱে, আমাৰ ভাৰতৰ 7 বছৰীয়া এটা কণমানি শিশুৱে শ্ৰীলংকাৰ পৰা ভাৰতলৈ 29 কিলোমিটাৰ সাগৰ সাঁতুৰি ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিছে। 7 বছৰ এটা সৰু ল'ৰা, 7 বছৰ মানে কিমানটো হ'ব পাৰে আপোনালোকে নিজে ভাবক। 7 বছৰ এটা কণমানি শিশুৱে 29 কিলোমিটাৰ সাগৰ সাঁতুৰিছে শ্ৰীলংকাৰ পৰা ভাৰতলৈকে, আৰু এটা ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টি কৰিবলৈ সক্ষম হৈছে। এতিয়ালৈকে ইমান কণমানি শিশুৱে এনেকুৱা ধৰণৰ ৰেকৰ্ড গঢ়িব পৰা নাই। ডাঙৰ ডাঙৰ মানুহেতো ৰেকৰ্ড ঢেৰ গঢ়িছে, তেনেকুৱা ঢেৰ ৰেকৰ্ডছ আছে, কিন্তু সৰু 7 বছৰ এটি শিশুৱে এনেকুৱা ধৰণৰ ৰেকৰ্ডছ গঢ়া প্ৰথমজনেই হৈছে তেখেত। তো শ্ৰীলংকাৰ পৰা ভাৰতলৈকে 29 কিলোমিটাৰ 7 বছৰীয়া শিশুটোৱে সাঁতুৰি আহিছে, মানিব লাগিব। কিন্তু আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৰাজস্থান ৰয়েলছৰ ওপৰত। আপোনালোকে IPL খেল চাই ভাল পায়নে বাৰু বেয়া পায়, কমেণ্ট ছেকশ্যনত জনাব, আৰু যদি চাই কোনটো টিমক ছাপোৰ্ট কৰে কমেণ্ট ছেকশ্যনত জনাব। তো আমাৰ অসমৰ ল'ৰা ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলছৰ কেপ্টেইন, সেই হিচাপত মোৰ মতে অসমৰ মানুহবিলাকে ৰাজস্থান ৰয়েলছকে ছাপোৰ্ট কৰিব লাগে, কিন্তু চবৰে এটা ব্যক্তিগত পচন্দ আছে। তো আপোনালোকৰ কাৰ পচন্দ, মানে কোনটো টিম আপোনালোকৰ পচন্দ, সেই সম্পৰ্কত কমেণ্ট ছেকশ্যনত জনাব। এতিয়া খবৰ ওলাই পৰিছে ৰাজস্থান ৰয়েলছৰ ফ্ৰেঞ্চাইজি বিক্ৰী হৈছে বুলি খবৰ ওলাই পৰিছে। মানে ৰাজস্থান ৰয়েলছৰ মালিক এতিয়া সলনি হৈছে। ৰাজস্থান ৰয়েলছৰ ফ্ৰেঞ্চাইজি বিক্ৰী হৈছে 15,660 কোটি টকাত। 15,660 কোটি টকাত লক্ষ্মী মিত্তলে ক্ৰয় কৰিছে বুলি জনাইছে। আৰু লগতে অন্য এটা কোম্পানীও কিনিছে। এটা কোম্পানীয়ে কিনিছে 75% আৰু এটা কিনিছে 18%। তো ৰাজস্থান ৰয়েলছৰ মেজৰিটি ষ্টেক বিক্ৰী কৰি দিছে বুলি খবৰ ওলাই পৰিছে। পূৰ্বৰ যিজন মালিক আছিলে তেখেতৰ পৰিৱৰ্তে এতিয়া নতুন মালিক হ'ল। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এজন ট্ৰাক চালকে পুলিচৰ পৰা অতিষ্ঠ হৈ আত্মহত্যা কৰিবৰ কাৰণে ট্ৰাকৰ ওপৰত উঠি গ'ল। এজন ট্ৰাক চালকে মানে বাৰে বাৰে চালান দি ভাগৰি গ'ল। মানে অকণমান কিবা খেলি মেলি হ'লে চালান ল'বৰ কাৰণে আহি যায় পুলিচবিলাক। তো তাৰ পাছত ট্ৰাক চালকজনে পুলিচৰ পৰা অতিষ্ঠ হৈ আত্মহত্যা কৰিবৰ কাৰণে ট্ৰাকৰ ওপৰত বাপেকে উঠি গ'ল, যে তহঁতক চালান দিবলৈ নাই, আৰু মানে আকৌ চালান কাটিছিলে তাৰ। তো তহঁতক চালান দিবলৈ নাই, ময়ে নাথাকোঁ এই পৃথিৱীত, চালান কাৰ কাটত তহঁতে কাটি থাক। তো এই ঘটনাটো একজেক্টলি ক'ৰ হয় সেই সম্পৰ্কে খবৰ ওলাই পৰা নাই, কিন্তু এই খবৰটোৱে যোৱাকালি ছ'চিয়েল মিডিয়া ফালি দিছে। তো আপোনালোকে খবৰটো পাইছিলে নাই পোৱা কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভাবক, মানে অকণমান খেলি মেলি পালেই চালান কাটে। তো মালিকেও চাগে কয় তই ইমান চালান লগাও নে, তো আৰু যদি চালান লগাও তোক কামৰ পৰা উলিয়াই দিম। তো আকৌ চালান লগাবলৈ মানে আহি গ'ল পুলিচ। তো তাৰ কাৰণে কি কৰিলে, বাপেকে ট্ৰাক চাক এৰি ট্ৰাকৰ ওপৰত উঠি গ'ল আত্মহত্যা কৰিবৰ কাৰণে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজি আমাৰ অসমৰ বিধানসভাৰ ৰিজাল্ট ঘোষণা কৰিব। কোনে বাৰু চৰকাৰ গঠন কৰিব, চাওঁচোন আপোনালোকৰ এক্সিট পল কি, কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব।
চৰকাৰ যোনেই গঠন নকৰক মই মুঠতে বিচাৰোঁ যে বিধানসভালৈ কেইজনমান ভাল কেণ্ডিডেট যাওক, মানে মোৰ পচন্দৰ কেইজনমান কেণ্ডিডেট যাওক, সেইটোকে বিচাৰোঁ। এজন হৈ গ'ল অখিল গগৈ, জ্ঞানশ্ৰী, মানে ভাল কেণ্ডিডেট আৰু শিক্ষিত কেণ্ডিডেট, তাৰ লগতে গৌৰৱ গগৈ, এনেকুৱা মানে কেইজনমান কেণ্ডিডেট আছে। তো তেওঁলোক যদি ধৰি লওক বিধানসভালৈ যায়, বিধানসভাখন ষ্ট্ৰং হ'ব। যেনে লুৰিণজ্যোতি গগৈ, তেওঁলোক যদি বিধানসভালৈ যায়, তেওঁলোক চৰকাৰে গঠন কৰক বা বিৰোধীৰ চিটতে থাকক, যিয়েই নহওক মুঠতে আৰু তেওঁলোকে যদি থাকে বিধানসভাখন ষ্ট্ৰং হ'ব। গতিকে অপজিশ্যন পাৰ্টিও ষ্ট্ৰং লাগে, কিন্তু চৰকাৰ যোনে গঠন নকৰক অপজিশ্যন পাৰ্টি যদি ষ্ট্ৰং থাকে তেতিয়াহে চৰকাৰখন ভালে কুশলে চলি থাকে। আৰু যি কি নহওক আপোনালোকৰ এক্সিট পল কি কমেণ্ট ছেকশ্যনত জনাব। মই অৱশ্যে কোনো পাৰ্টিকে ছাপোৰ্ট নকৰোঁ, তেনেকুৱা কথা নহয়। কংগ্ৰেছ, AGP, BJP কোনো কথা নাই, কোনো পাৰ্টিকে ছাপোৰ্ট নকৰোঁ। মুঠতে ভাল কেণ্ডিডেট কেইজনমান যাব লাগে বিধানসভালৈ। তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাওক আপোনালোকৰ এক্সিট পল কি। আৰু যিহেতু আজি নিৰ্বাচন ৰিজাল্ট ঘোষণা কৰিব, তো তাৰ কাৰণে আমাৰ অসমত 163 ধাৰা জাৰি কৰা হৈছে, যাৰ ফলত নেকি ভোট গণনা কৰা কেন্দ্ৰৰ 200 মিটাৰ পৰিসৰৰ ভিতৰত কোনেও ফটকা বা আতচবাজি ফুটাব নোৱাৰিব। প্ৰাৰ্থী মানে যি প্ৰাৰ্থীয়ে জয়ী হ'ব সেই প্ৰাৰ্থীৰ সমদল উলিয়াব নোৱাৰিব, কোলাহল সৃষ্টি কৰিব নোৱাৰিব, শ্লোগান দিব নোৱাৰিব। 4 মে'ৰ মাজনিশাৰ পৰা, অৰ্থাৎ আজি অলৰেডি এই নিয়মবিলাক লাগু হৈ গ'ল। আজি যিবিলাকে ইলেকশ্যনত উঠিছে সিহঁতে চাগে মানে হুৱন খাৱন একো নাই ৰিজাল্ট নিদিয়ালৈকে। তো ৰিজাল্ট জিকাজনে হাঁহিব আৰু হৰাজনে কান্দিব। মুঠৰ ওপৰত আমি আমাৰ কাম কৰি থাকিবই লাগিব। গতিকে আমাৰ নিচিনা মানুহবিলাকে পলিটিক্সত যোগদান দি একো লাভ নাই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আপোনালোকে বাৰু ফেচবুকত বা হোৱাটছআপত বা ইনষ্টাগ্ৰামত যেতিয়া ষ্টৰি এখন লগায় বা যেতিয়া আপোনালোকে কিবা এটা আপলোড কৰে, তেতিয়া আপোনালোকক বাৰু কোনোবাই ক্ৰিটিচাইজ কৰে নে নকৰে কমেণ্ট ছেকশ্যনত জনাওকচোন। আপোনালোকে যে ধুনীয়াকৈ সাজি কাচি ফটোকপি আপলোড কৰিলে, তো আপোনালোকক বেয়াকৈ কমেণ্ট কৰে নে নকৰে কওকচোন বাৰু কমেণ্ট ছেকশ্যনত। এতিয়া আমি ভিডিঅ'বিলাক ইমান কষ্ট কৰি বনাওঁ, ইমান ৰাতি আপোনাৰ ভিডিঅ' ৰেকৰ্ডিং কৰি আপলোড কৰোঁ, তাৰ পাছতো কিছু লোকে কি কৰে মানে ক্ৰিটিচাইজ কৰিবলৈ বেয়া কমেণ্ট কৰে। মোৰ ভিডিঅ'ত বাৰু খুব কম কমেণ্ট হয়, তেনেকুৱা বেয়া কমেণ্ট খুব কম আহে। তো আপোনালোকৰ তেনেকুৱা হয় নে নহয় বাৰু কমেণ্ট ছেকশ্যনত জনাবচোন। তো তেনেকুৱা ধৰণৰ যেতিয়া কমেণ্টবিলাক আহে আপোনালোকৰো হয়তো চাগে ৰিপ্লাই দিবলৈ মন যায়। খবৰ ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা। ৱেষ্ট বেংগলৰ এগৰাকী ছোৱালীক BJPৰ এজন মানে সমৰ্থকে বেয়া কমেণ্ট কৰিছিলে। ছোৱালীগৰাকী আছিলে TMCৰ সমৰ্থক, তো তেখেতক বেয়াকৈ কমেণ্ট কৰিছিলে। তাৰ পাছত কি ছোৱালীজনীয়ে বাপেকে ৰিপ্লাই মানে কমেণ্টত নিদিলে, ৰিপ্লাই ডাইৰেক্ট ঘৰত দিছে। কৈছে এইটো তুমি কমেণ্ট কৰিছিলা নহয়? বোলে হয়। এতিয়া কোৱা কি ক'বা? চৰি কোৱা, একদম অন কেমেৰা চৰি কৈছে যুৱকজনক। গতিকে ছোৱালীবিলাকে তেনেকুৱা কৰিব লাগে। কোনোবাই যদি বেয়াকৈ কমেণ্ট কৰে ন, এড্ৰেছ পাতি উলিয়াই ঘৰ পাবগৈ লাগে। এতিয়া কি কৰ? কমেণ্টত মানে যেনেকৈ বেয়াকৈ গালি পাৰিছিলে, পাৰ এতিয়া সন্মুখত গালি পাৰ। ছোৱালীজনীক ধৰ্ষণ কৰিম বুলি কৈছিলে, তো কৰ এতিয়া ধৰ্ষণ, কেনেকৈ কৰ? আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আজি কৈছোঁ আপোনালোকক আপোনালোকে জানেই আৰু নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। তো আজি ৰাতিপুৱা 8 বজাৰে পৰা ভোট গণনা আৰম্ভ হ'ব বুলি খবৰ ওলাই পৰিছে। আমাৰ অসমৰ প্ৰায় 40টাকৈ কেন্দ্ৰত ভোট গণনা কৰা হ'ব বুলি খবৰ ওলাই পৰিছে। তো তাৰ লগতে বহুখিনি নিয়ম বান্ধি দিছে। তো সেই নিয়মবিলাক পালন কৰিব। বাই চান্স অকণমান খেলি মেলি হ'লে আকৌ মানে আপোনালোকৰ ওপৰতে হ'ব পাৰে, আপোনালোক থানা জেল পৰ্যন্ত যাব লগা হ'ব পাৰে। তো সেইবাবে আজি অকণমান নিউট্ৰেল হৈ বহি থাকক। নিৰ্বাচনটো হৈ গ'লেই আৰু নহয় জানো? তো আজিৰ দিনটো আপোনালোকে অকণমান নিউট্ৰেল হৈ বহি থাকক, কালিলৈ ফূৰ্তি ফাৰ্তা কৰিব। কোনোবাই সমৰ্থন কৰা প্ৰাৰ্থী হয়তো জিকিব পাৰে, তেখেতৰ ফূৰ্তি লাগিব, ফূৰ্তিতে মানে বম ফটকা কিবা এটা হুলস্থুল কৰিবলৈ মন যাব, নিজ জেলত ভৰাই থ'বগৈ। কোনোবাই হাৰিব, দুখতে মাল এপেক মাৰি কাৰোবাক ঘুচা এটা মাৰিবলৈ মন যাব, সেইটো কৰিব, নিজ জেলত ভৰাই থ'বগৈ। গতিকে সেইবিলাক নকৰিব। আজি ভালদৰে ৰিজাল্টটো ঘোষণা হ'বলৈ দিয়ক, কালিলৈ এনজয় কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ছিংগাপুৰৰ পৰা। তো জুবিনদাৰ মৃত্যু হোৱাৰ পাছতেই এতিয়া ছিংগাপুৰত কিছু নিয়ম সলনি কৰি দিছে। এতিয়াৰে পৰা ছিংগাপুৰত মদ খাই যোৱাটো সম্পূৰ্ণৰূপে নিষিদ্ধ। মদ খাই যাবও নোৱাৰিব, তাতে মদ খাবও নোৱাৰিব, খাবতো নোৱাৰিব, খায়ো যাব নোৱাৰিব, সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। খবৰ অনুসৰি ছিংগাপুৰৰ আইনী বিশেষজ্ঞসকলে সুৰাসক্ত ব্যক্তিক য়টত উঠিবলৈ অনুমতি নিদিবলৈ পৰামৰ্শ আগবঢ়াইছে। ছিংগাপুৰৰ য়টসমূহত সম্পূৰ্ণৰূপে মদৰ পাৰ্টি নিষিদ্ধ। তো তেখেতক অভাৰ মদ খুৱাই ধৰি লওক তালৈ নিয়াৰ কাৰণেই তেনেকুৱা এটা ঘটনা সংঘটিত হ'ল।
পৰিকল্পিতই হওক বা যিয়ে নহওক আৰু তো এতিয়া সেইকাৰণে ছিংগাপুৰতো এই নিয়ম মানে লাগু কৰি দিছে যে ইয়টবিলাকত মদৰ পাৰ্টি মদৰ আড্ডা নহ'ব। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰৰ পৰা। তো ৰিলছৰ বেমাৰে এতিয়া সব জেগাতে সবকে পাইছে। 5টি কণমানি শিশুৱে ৰিলছ বনাবৰ কাৰণে এটা ওখ টেংকিত উঠিলেগৈ, এটা ওখ টেংকিত ৰিলছ বনাবৰ কাৰণে উঠিলে আৰু প্ৰায় 16 ঘণ্টা আবদ্ধ হৈ থাকিলে সেই টেংকিটোৰ ওপৰতে। মানে নমাই অনা মানুহ নাই, নমাই আনিব কেনেকৈ, তাৰ পাছত হেলিকপ্টাৰে নমাব লগা হৈছে। কিন্তু তাৰে ভিতৰত এজনৰ মৃত্যু হৈছে বুলি খবৰ ওলাই পৰিছে, কাৰণ আপোনাৰ চিৰি ভাঙি সৰি পৰিলে, চিৰি ভাঙি 3জন সৰি পৰিলে, তাৰে এজন মৃত্যু হ'ল, 2জন বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে আৰু 2জনক উদ্ধাৰ কৰিছে। 16 ঘণ্টা তেওঁলোক আবদ্ধ হৈ থাকিলে সেই ওখ টেংকিৰ ওপৰতে, হেলিকপ্টাৰ আনি তেওঁলোকক নমাব লগা হৈছে। ভাবকচোন আপোনালোকে, ৰিলছৰ বেমাৰে বৰ বেয়াকৈ পাইছে মানুহবিলাকক, কণমানিৰ পৰা ধৰি ডাঙৰলৈকে। গতিকে বি কেয়াৰফুল, সাৱধান। ঘৰৰ ল'ৰা ছোৱালীয়ে যদি ৰিলছ প্ৰস্তুত কৰে, ৰিলছবিলাক চাই থাকিব, খুচৰিব কেনেকুৱা টাইপৰ ৰিলছ বনায়। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা। খবৰ ওলাই পৰিছে ৱেষ্ট বেংগলৰ এটা সমষ্টিত পুনৰ নিৰ্বাচন হ'ব বুলি খবৰ ওলাই পৰিছে। খবৰ লোৱা অনুসৰি ৱেষ্ট বেংগলত 21 মে তাৰিখৰ দিনাখন পুনৰবাৰ ভোটগ্ৰহণ হ'ব ফাল্টা বিধানসভা সমষ্টিত। ইয়াতে প্ৰায় 285টা ভোট কেন্দ্ৰত পুনৰ ভোট গ্ৰহণ হ'ব বুলি খবৰ ওলাই পৰিছে। কাৰণ সেই সমষ্টিটোত মানে ভোটৰ দিনাখন কিছু খেলি মেলি হৈছিলে। TMCৰ বিৰুদ্ধে বিজেপিয়ে উত্থাপন কৰিছে কিছু অভিযোগ বেমেজালি হোৱাৰ, যাৰ ফলত নেকি ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টে সিদ্ধান্ত লৈছে যে 21 মেত পুনৰ ভোট গ্ৰহণ হ'ব। এতিয়া তাত যিহেতু ধৰি লওক আপোনাৰ TMCয়ে খেলি মেলি কৰিলে, তাৰ কাৰণে আকৌ হৈ গ'ল, কিন্তু বেলেগত আকৌ বেলেগে খেলি মেলি কৰিলে বৰ বিশেষ একশ্যন নলয়। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ ওলাই পৰিছে আন্তঃৰাষ্ট্ৰীয় বজাৰত এতিয়া কেঁচা অইলৰ দামটো বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত বোলে পাৰ বেৰেল কেঁচা অইলৰ দাম এতিয়া $126 হৈছেগৈ। আগতে আছিলে $71, মানে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ আগত আছিলে $71 পাৰ বেৰেল কেঁচা অইলৰ দাম। এতিয়া হৈছেগৈ $126 পাৰ বেৰেল কেঁচা অইলৰ দাম। আৰু ইৰাণে কৈছে যে $126 নহয়, $140লৈকে পাবগৈ বুলি জনাইছে। গতিকে পেট্ৰল ডিজেলৰ দামটো বাঢ়িব যে, সেইটো আপোনালোকে চিয়'ৰ হৈ থাকক। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ষ্টেট বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ বাবে। তো আপোনালোকে ষ্টেট বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে নেকি কমেণ্ট ছেকশ্যনত জনাব। তো ষ্টেট বেংকে ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰীসকলৰ কাৰণে এতিয়া লেট পে'মেণ্ট চাৰ্জেছ বৃদ্ধি কৰি দিছে। আপুনি যদি ষ্টেট বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰে আৰু আপোনালোকে যদি পে'মেণ্ট দেৰিকৈ কৰে, তেনেহ'লে সাৱধান হওক, আপোনালোকে এতিয়া লেট পে'মেণ্ট চাৰ্জেছ বেছিকৈ ভৰিব লাগিব। গতিকে ষ্টেট বেংকৰ ক্ৰেডিট কাৰ্ড যদি ইউজ কৰে, সময়মতে পইচা পৰিশোধ কৰি থাকিব, নহ'লে কিন্তু চাৰ্জেছ বেছিকৈ লাগিব এই মাহৰ পৰা। আগৈছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে হুণ্ডাই কোম্পানীৰ ওপৰত। হুণ্ডাই কোম্পানীয়ে এতিয়া প্ৰায়বিলাক গাড়ীৰ দাম বৃদ্ধি কৰি দিছে। এখন গাড়ীৰ দাম প্ৰায় 60,000 টকালৈকে বৃদ্ধি কৰি দিছে হুণ্ডাই কোম্পানীয়ে। অকল হুণ্ডাই নহয়, প্ৰায়খিনি কোম্পানীয়ে এতিয়া বৃদ্ধি কৰিব। তো বৃদ্ধি কৰাৰ একমাত্ৰ কাৰণ হৈছে চৰকাৰে টেক্স বঢ়াই দিছে। তাৰ লগে লগে গাড়ী মটৰ বনোৱা মেটেৰিয়েলবিলাকৰ দাম বাঢ়ি গৈছে, যেনে এলুমিনিয়ামৰ দাম বাঢ়িছে, কিবা এইবিলাক বস্তু দাম বাঢ়ি গৈছে। তো তাৰ কাৰণে এতিয়া কোম্পানীবিলাকে ধৰি লওক সেই কষ্টটো মিলাবৰ কাৰণে, মানে খৰচাটো মিলাবৰ কাৰণে গাড়ীবিলাকৰ দামেই বৃদ্ধি কৰি দিয়া দেখিবলৈ পোৱা গৈছে। এতিয়া টেক্সো বঢ়াই দিছে, GST, তো সেইকাৰণে বাঢ়ি গৈছে আৰু। আগৈছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে চিগাৰেট সেৱন কৰাসকলৰ বাবে। তো চিগাৰেট সেৱন কৰাসকলৰ কাৰণে এটা বিৰাটেই বেয়া খবৰ ওলাই পৰিছে। এতিয়া চিগাৰেটত 17% দাম ইনক্ৰিজ হ'ব বুলি খবৰ ওলাই পৰিছে। 17% দাম বৃদ্ধি পাব চিগাৰেটত। এতিয়া যিমানেই দাম নেবাহক, খোৱাইতো খাবই আৰু, কিন্তু পকেটত প্ৰভাৱ পৰিব খোৱাসকলৰ। 17% দাম ইনক্ৰিজ হ'ব। তো বন্ধুসকল, আজি ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা কৰিলোঁ। বিৰাম মাগিছোঁ, ধন্যবাদ, জয় অসম।